হয়, উৰুকা নিশাত লগে ভাগে এসাঁজ খোৱাৰ পিছতে পৰম্পৰা অনুসৰি যে আজি মাঘৰ ভোগালী বিহুক আৰু এই ভোগালী বিহু উপলক্ষে প্ৰত্যেক বছৰৰ দৰে আজিও প্ৰত্যেকজন অসমীয়াই আচলতে মেজি জ্বলাই যি সমাজৰ পৰা অপায় অমংগল দূৰ কৰাৰ লক্ষ্যৰে এনেদৰে পালন কৰি আহিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ জৰেগাঁৱৰ এক পৰিৱেশ। আৰু এই জৰেগাঁৱতো প্ৰত্যেক বছৰৰ দৰে এই বছৰেও তেখেতসকলে যি উৰুকা নিশাত সমাজৰ লোকে গাঁৱৰ লোকে ইয়াত এসাঁজ খাই লগে ভাগে তাৰপিছতে যি মেজি ঘৰ এই মেজি জ্বলাই দিয়াৰ যি পৰম্পৰা আৰু এই পৰম্পৰা ৰক্ষা কৰি আহিছে প্ৰত্যেকজন অসমীয়া। আৰু এই মুহূৰ্তত মই কিছু দৃশ্যাংশ দেখুৱাম যে এয়া জৰেগাঁৱৰ পৰিৱেশ। তেখেতসকলে এনেদৰে যি এই মেজি জ্বলাই দিয়াটো পৰিলক্ষিত হৈছে। আৰু যি সমাজৰ পৰা যি অপায় অমংগল এই অপায় অমংগল দূৰ কৰাৰ লক্ষ্যৰে আচলতে তেওঁলোকে এনেদৰে মেজি জ্বলাই আহিছে। আৰু এয়া কিছু দৃশ্যাংশ আমি ND24 দৰ্শকসকলক দেখুৱাই আছোঁ। এয়া কোকৰাঝাৰ জিলাৰ জৰেগাঁৱৰ এয়া পৰিৱেশ। মই জানিব বিচাৰিম আচলতে এই পৰম্পৰা যি অক্ষুণ্ণ ৰাখি পালন কৰি আহিছে প্ৰত্যেকজন অসমীয়াই। আৰু সেই পৰম্পৰা ৰক্ষা কৰি আচলতে এনেদৰে যি মেজি জ্বলাই তেখেতসকলে সমাজৰ পৰা যি অপায় অমংগল নাশ কৰাৰ লক্ষ্যৰে আচলতে এনেদৰে মেজিটো জ্বলোৱা হয়। আৰু মই কিছু দৃশ্যাংশ ইয়াত দেখুৱাই আছোঁ ND24 দৰ্শকসকলক। মই জানিব বিচাৰিম ইয়াত যি স্থানীয় লোক আছে তেখেতসকলৰ প্ৰথম যি নাম প্ৰসংগৰে আচলতে তেওঁলোকে এনেদৰে পিছতে মেজিটো জ্বলাই দিয়া হৈছে। মই জানিব বিচাৰিম ইয়াত যি গাঁওবাসীৰ অঞ্চলৰ ৰাইজ আছে মই জানিব বিচাৰিম। মই আপোনাৰ পৰা জানিব বিচাৰিম আজি মাঘৰ সংক্ৰান্তি মাঘ বিহু প্ৰত্যেক বছৰৰ দৰে এই বছৰেও আপোনালোকে যি উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ পিছত আজি পৰম্পৰা অনুসৰি যি মেজি ঘৰ এই মেজি ঘৰ জ্বলাই সমাজৰ পৰা অপায় অমংগল দূৰ কৰাৰ লক্ষ্যৰে এনেদৰে পালন কৰি আহিছে। কি ক'ব এই মুহূৰ্তত? এইটো প্ৰত্যেক বছৰে সৰু সৰু ল'ৰা ছোৱালীবিলাকে ডেকা গাভৰু সকলোৱে মিলি এইটো ভোজ ভাত এসাঁজ খাই পৰম্পৰা চলি আহি আছে আগৰ পৰা। এইটো আমি আজি লক্ষী নামৰ থোৰেদি এটা গীত গাই কিবা ক'লো আৰু কি। মই আকৌ জানিব বিচাৰিম এয়া এই অঞ্চলৰ এগৰাকী ব্যক্তি আছে। মই তেখেতৰ পৰা দাদা মই আপোনাৰ পৰা জানিব বিচাৰিম যিটো আজি মাঘৰ সংক্ৰান্তি মাঘৰ বিহু পৰম্পৰা ৰক্ষা অনুসৰি আপোনালোকে এনেদৰে মেজি জ্বলাই পালন কৰাটো পৰিলক্ষিত হৈছে। কি ক'ব এই মুহূৰ্তত কেনেদৰে পালন কৰে? এইটো আমি আজি নহয় বহুত দিনৰ পৰা আমি পালন কৰি আহোঁ। এইটো আজি আমি এই পুহ মাহটো আমি পুৰা সম্পূৰ্ণ আমি যিবিলাক আমাৰ এই চাৱাবিলাক আছে সিহঁতে এটা ভেলাঘৰ বনাব সাজু কৰি থাকে। আৰু সাজু কৰি আমাৰ এই সম্পূৰ্ণ এই পুহ মাহটো সিহঁতে দিনে ৰাতি বহুত কষ্ট কৰি থাকে। তাৰপিছত ইয়াত আমাৰ যিবিলাক আছে মহিলাবিলাক আছে, মহিলাবিলাকো আমাৰ কি কয় এই বোলে চাউল চিৰা, এই ধান চিৰা, তাৰপিছত কিবা কয় এই আটকাৰাই, এই লাৰু পিঠা ইহঁতে নানা ধৰণৰ আমি এইবিলাক এই যিটো আমি দমাচিত সকলোৱে এই প্ৰস্তুত কৰোঁ কি গোটাইখানে। তাৰপিছত আজি আমি এই প্ৰথমে গা পা ধুই আমি কি কৰিব আহিছোঁ আজি আমি আজি আমাৰ এই ভেলাঘৰ আমি কি হয় আমি চুবা দিলোঁ। আজি এই চুবা দিয়াত আমি কি হয় অগ্নি দেৱতাৰ গোটাখানে আজি এতিয়া তাপটো আমি গোটাখানে লৈ লওঁ যাতে তাৰ শক্তিটো গোটাখানে গাঁৱত এই প্ৰৱেশ কৰে। তাৰপিছত কাৰণে আমি যাতে গোটাখানে ভালে কুশলে থাকোঁ। আৰু আমি আশা কৰোঁ এই বিটিয়াৰ অঞ্চলত যাতে আমাৰ সকলোৱে যাতে এই আমাৰ দমাচিৰ জৰিয়তে গোটাখানে ভালে কুশলে থাকক আশা কৰোঁ। এই সকলো যিয়ে নহওক আজি আমাৰ এতিয়া আমি ঘৰত গৈ প্ৰথমে তাৰপিছত ডাঙৰক ভক্তি দিম। ভক্তি দিয়াৰ পাছত আমাৰ চাৱাগিলা আমাৰ কি কৰিব ঘৰে ঘৰে ছোৱালীবিলাকে যিটো আমাৰ কয় আজিকালি সেইবিলাক নাইকিয়া হৈছে। যিটো আমি আইছ মাথা সিহঁতে ঘৰে ঘৰে কৰি আইছ মাও সেইবিলাক আহি এই দমাচি মাগিব। দমাচি মাগাৰ পিছত আমি কি কৰিব সিহঁতে ল'ৰা ছোৱালীবিলাকে যিখিনি পইচা পাব সেই পইচাৰে আমি এই যি দমাচি শেষ হোৱাৰ পিছত একটা আমি সিহঁতে কি কৰিব গোটাই পৰিয়ালে সিহঁতে লাখল ভাত খাব। যিগো আমি লাখল ভাত খাৱা বুলি কওঁগে। এই লাখল ভাত খোৱাৰ পিছত তাৰপিছত আমি আকৌ আমি পিছত নেক্সট আমি কি কৰিম খেতিৰ কাৰণে আমি এই কি কয় পৰিস্থিতিত
কৰিম কি হয় এনেদৰে আচলতে কোচ ৰাজবংশী সমাজেও দমাহী যি ভোগালী বিহু তেখেতসকলে দমাহী হিচাপে পালন কৰি আহিছে আৰু প্ৰত্যেক বছৰৰ দৰে এই বছৰে তেওঁলোকে যি পৰম্পৰা ৰক্ষা অনুসৰি আচলতে এই বছৰ তেওঁলোকে যি সন্ধিয়াৰ ভাগত উৰুকা নিশা লগে ভাগে এসাঁজ খোৱাৰ পিছত আজি যি মাঘৰ সংক্ৰান্তি মাঘ বিহু আৰু এই মাঘ বিহু উপলক্ষে তেওঁলোকে মেজি জ্বলাই এনেদৰে সমাজৰ পৰা অপায় অমংগল দূৰ কৰাৰ লক্ষ্যৰে এই পৰম্পৰা পালন কৰি আহিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।